আজি যেহেতু মেনেজিং মিটিং প্রোগ্রাম লোৱা হৈছে এই মেনেজিং মিটিংখন চলাই যাবৰ কাৰণে মই আমাৰ ডাঙৰীয়া প্ৰেসিডেন্ট আৰ.এছ. আলী ডাঙৰীয়াকে মই এই মিটিংখন চলাই যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্রস্তাব করার জন্য তো উক্ত প্রশ্নটো মই সাদরে সমর্থন করি আমার শ্রীলং জিলার গৃহস্থী ভাই বন্ধুসকল, তো আপোনালোকে সকলোৱে জানে যে বোলে আমি এই কমিটিখন গঠন কৰাৰ ভালেকেইদিন হ'ল। অলৰেডি আমি ইয়াৰ আগতে বহিম বুলি ভাবিছিলোঁ, কিন্তু এটাৰ পিছত এটা আমাৰ প্ৰব্লেম আহি থাকে, যাৰ কাৰণে আমাৰ মিটিংটো আগতে কৰিব লাগিছিল। আমাৰ মিটিংটো কৰা অলপ লেট হ'ল। যিয়ে নহওক, এতিয়া আমি সময় পাইছোঁ, আজি ডেট দিছোঁ। অৱশ্যে ভাই বন্ধুকো মাতিছিলোঁ, অলৰেডি ভাই বন্ধু যিখিনি আহিছে আৰু এতিয়া কিছুমানৰ ডিউটি আছে, কিছুমান কেতিয়াবা কিবা অসুবিধাত আছে। যিয়ে নহওক, সেইটো পাকতে আমাৰ মিটিংটো আজি বহিম বুলি আমি মানুহ মাতিছোঁ। যিখিনি হৈছে আমি সেইখিনিয়ে কৰি আছোঁ। যে স্থানীয় সভাপতি হিচাপে মোক দায়িত্ব দিছে যে এইখিনিতে মই সবার এই আসনখন মই গ্রহণ করব। আমার আজি নভেম্বৰ 24 তাৰিখ দেওবাৰ দিনা আমি যিটো আমাৰ সেনাৰ সংঘাত ইউনিয়ন যিটো মেনেজিং মিটিং আমি বহিছিলোঁ, এই বহা উদ্দেশ্যটো হ'ল আমি এই দিনাখন আমি নতুন